নলবাৰী জিলা গৃহৰক্ষী বাহিনীৰ অধিনায়কৰ কাৰ্যালয় ঘেৰাও গৃহৰক্ষী জোৱানৰ নিযুক্তিৰ নামত ধন লোৱাৰ অভিযোগ এজন কৰ্মচাৰীৰ বিৰুদ্ধে জিলা অধিনায়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী সুনীল কলিতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে গৃহৰক্ষী বাহিনীৰ অধিনায়কৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে জোৱানসকলে 2 শতাধিক গৃহৰক্ষী জোৱানৰ এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় মই আগৰ পৰা বাইদেউক আমি কৈ আহিছোঁ যে অনলাইন যোগে আমাৰ যিখন পত্ৰ আহে আমি নামবিলাক আহে ল'ৰাবিলাকৰ ডিউটিৰ কাৰণে এই পত্ৰখন তাৰমানে জাননী ফলক যোগে তাৰমানে বাহিৰত আঁৰি দিব লাগে বাইদেৱে আজিলৈ এই তাৰমানে এই যিটো আমি কৈ আহিছোঁ দাবী এই দাবীটো বাইদেৱে আজিলৈ মানা নাই আৰু নামানাৰ মূল কাৰণটো হ'লে এইটোৱে যে ইয়াত যি দুৰ্নীতি হৈ আছে এইটো সত্য অভিযোগটোৰ বিষয়ে মই ক'বলগীয়া এয়া আছে কি গোটেইখিনি আমাৰ হোমগাৰ্ড ডেভেলপমেণ্ট ছিষ্টেম বুলি এটা ছফ্টৱেৰ আছে HGDS আৰু গোটেইখিনি ডেভেলপমেণ্ট এই হোমগাৰ্ড ডেভেলপমেণ্ট ছিষ্টেম যোগেদিয়ে হয় ইয়াতে আমি মেনুৱেলি মানে মানুহে কৰিবলগীয়া একোৱেই নাথাকে এইটো আপোনাৰ 2018 চনত ছফ্টৱেৰটো হেৰি কৰিছিলে উলিয়াইছিলে আৰু সেই 2018 চনৰ পৰাই আজি পৰ্যন্ত সেই ছফ্টৱেৰ যোগেদিয়ে চলি আছে ডেভেলপমেণ্টটো ইয়াতে এতিয়া ধৰক আপুনি ছফ্টৱেৰটো খুলিলে দেখা পাব যে ইয়াতে মানুহে কৰিবলগীয়া একো কামেই নাই গোটেইখিনি অট'মেটিক হয় ছফ্টৱেৰতে হয় যিটো কমাণ্ড ওলায় সেই কমাণ্ড আমি খালি চহী কৰোঁ ডিষ্ট্ৰিক্ট কমাণ্ডেণ্টৰ এটাই কাম চহী কৰি ল'ৰাখিনিক কমাণ্ড দিয়া